নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে ONGC এপ্ৰেণ্টিছশ্বিপ ৰিক্ৰুটমেণ্ট 2022 এপ্ৰেণ্টিছশ্বিপৰ ভেকেঞ্চি হয়। ইয়াতে পোষ্ট আছে 3614টা এপ্ৰেণ্টিছশ্বিপ ভেকেঞ্চিৰ পোষ্ট আছে। চ' অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা আহিছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 15 মে 2022। চ' এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। চ' এইখিনিতে কৈ থোৱা এপ্ৰেণ্টিছশ্বিপৰ ভেকেঞ্চিহে হয়। চ' নেক্সটত গৈছোঁ, ইয়াতে টোটেল ভেকেঞ্চি দেখা পাইছে। নৰ্দাৰ্ণ ছেক্টৰত আছে 209টা ভেকেঞ্চি, মুম্বাই ছেক্টৰত 305টা, ইষ্টাৰ্ণ ছেক্টৰত 744টা, ছাউথাৰ্ণ ছেক্টৰত আছে 694টা, ৱেষ্টাৰ্ণ ছেক্টৰত আছে 1434টা ভেকেঞ্চি আৰু চেণ্ট্ৰেল ছেক্টৰত আছে 228টা ভেকেঞ্চি আছে। আৰু আমাৰ অসমত কেইটা ভেকেঞ্চি আছে আমি চাই লওঁ। অসমৰ যোৰহাটত আছে 110টা ছিট আছে, 10টা ভেকেঞ্চি আছে। শিলচৰত আছে 51টা, নাজিৰা আৰু শিৱসাগৰত আছে 583টা, 583টা ভেকেঞ্চি আছে। আৰু টোটেল ভেকেঞ্চি আছে আমাৰ অসমত 744টা, 744টা ভেকেঞ্চি আছে। ইয়াতে বয়সৰ সময়সীমা দিছে, বয়স হ'ব লাগিব 18 to 24 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। মানে 15 মে 1998ৰ পৰা 15 মে 2004লৈকে 4ৰ মাজত যদি জন্ম হৈছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। যদি SC ST কেণ্ডিডেট হয় তেতিয়াহ'লে বয়সৰ সময়সীমা দিছে 29 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। যদি SC ST কেণ্ডিডেট হয় তেতিয়াহ'লে এজ ৰিলেক্সেশ্যন আছে 29 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। যদি OBC কেণ্ডিডেট হয় তেতিয়াহ'লে 27 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব, 27 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। PWD কেণ্ডিডেটে 34 ইয়াৰ্ছলৈকে, যদি PWD OBC NCL হয় তেতিয়াহ'লে 13 বছৰ দিছে তেওঁলোকৰ কাৰণে, মানে 34লৈকে পাৰিব। যদি PWD SC ST কেণ্ডিডেট হয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে দিছে 15 বছৰ। ঠিক আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব চাওঁ আমি। একাউণ্টেণ্ট পষ্টটোৰ কাৰণে বিচাৰিছে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব, কমাৰ্চৰ পৰা কৰা হ'ব লাগিব, গ্ৰেজুৱেশ্যন পাছ কৰা, কমাৰ্চৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। অফিচ এছিষ্টেণ্টৰ কাৰণে বিচাৰিছে বেচেলৰ ডিগ্ৰী, গ্ৰেজুৱেশ্যন BA or BA বা BBA কৰা হ'লে আবেদন কৰিব পাৰিব। এটা কোনো ধৰণৰ ষ্ট্ৰীম দিয়া নাই, BA দিছে আৰু BBA কৰা হ'লে আবেদন কৰিব পাৰিব। ছেক্ৰেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে ITI ইন ট্ৰেড ষ্টেন'গ্ৰাফি, চ' ষ্টেন'গ্ৰাফি কৰা হ'লে আবেদন কৰিব পাৰিব। কম্পিউটাৰ অপাৰেটৰ আৰু প্ৰগ্ৰেমিং এছিষ্টেণ্টৰ কাৰণে কপাৰ কাৰণে বিচাৰিছে ITI ইন কপাৰ ট্ৰেডত কৰা হ'ব লাগিব। ড্ৰাফ্টমেন চিভিলৰ কাৰণে বিচাৰিছে ITI ইন ড্ৰাফ্টমেন চিভিল ট্ৰেডৰ পৰা কৰা হ'ব লাগিব। ইলেক্ট্ৰিচিয়ানৰ কাৰণে বিচাৰিছে ITI ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ পৰা পাছ কৰা। ইলেক্ট্ৰনিক্স মেকানিকৰ কাৰণে বিচাৰিছে ITI ইন ইলেক্ট্ৰনিক্স মেকানিকৰ পৰা পাছ কৰা হ'ব লাগিব। ফিটাৰৰ কাৰণে ফিটাৰ পাছ কৰা হ'ব লাগিব ITI। ইনষ্ট্ৰুমেণ্ট মেকানিকৰ কাৰণে বিচাৰিছে ITI ইন ইনষ্ট্ৰুমেণ্ট মেকানিকৰ পৰা কৰা হ'ব লাগিব। ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি ছিষ্টেম মেইনটেনেঞ্চ, ইয়াতো বিচাৰিছে ITI ইন ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি ছিষ্টেম মেইনটেনেঞ্চৰ কৰা হ'ব লাগিব। লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে বিচাৰিছে কেমিকেল প্লেণ্ট, BSc উইথ PCM or PCB, আৰু ইয়াতে উল্লেখ কৰা আছে ITI ইন লেব এছিষ্টেণ্ট কেমিকেল প্লেণ্ট ট্ৰেড। মেচিনিষ্টৰ কাৰণে বিচাৰিছে ITI ইন মেচিনিষ্ট ট্ৰেডৰ পৰা কৰা হ'ব লাগিব। মেকানিক মটৰ ভেহিকুলৰ কাৰণে বিচাৰিছে MMV পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, মেকানিক মটৰ ভেহিকুল ট্ৰেড। মেকানিক ডিজেলৰ কাৰণে বিচাৰিছে ITI ইন মেকানিক ডিজেল ট্ৰেডৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। মেডিকেল লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে বিচাৰিছে ITI ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান কাৰ্ডিঅ'লজি এণ্ড ফিজিঅ'লজি পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। নেক্সট গৈছোঁ মেডিকেল লেবৰেটৰী টেকনিচিয়ান পেথলজি, চ' ইয়াতে পেথলজিৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। মেডিকেল লেবৰেটৰী টেকনিচিয়ান ৰেডিঅ'লজিৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। ৰেফ্ৰিগেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াতে ITI ইন ৰেফ্ৰিগেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক ট্ৰেডৰ পৰা আবেদন পঢ়া হ'লে আবেদন কৰিব পাৰিব। ছাৰ্ভেয়াৰ কাৰণে বিচাৰিছে ITI ইন ছাৰ্ভেয়াৰ ট্ৰেড। ৱেল্ডাৰৰ কাৰণে ৱেল্ডাৰ, আৰু ইয়াতে গেছ এণ্ড ইলেক্ট্ৰিক দিয়া আছে। চিভিলৰ কাৰণে ডিপ্ল'মা ইন ৰেছপেক্টিভ ডিচিপ্লিন অফ ইঞ্জিনিয়াৰিং ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি। কম্পিউটাৰ ছায়েন্সৰ কাৰণে বিচাৰিছে ডিপ্ল'মা ইন ৰেছপেক্টিভ ডিচিপ্লিন অফ ইঞ্জিনিয়াৰিং। তাৰপিছত ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেশ্যনৰ কাৰণে বিচাৰিছে ডিপ্ল'মা ইন ৰেছপেক্টিভ ডিচিপ্লিন, মানে ইলেক্ট্ৰনিক্স বা টেলিকমিউনিকেশ্যন কৰা হ'লে আবেদন কৰিব পাৰিব। ইলেক্ট্ৰিকেলৰ কাৰণে বিচাৰিছে ডিপ্ল'মা ইন ৰেছপেক্টিভ ডিচিপ্লিন অফ ইঞ্জিনিয়াৰিং ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি। আৰু নেক্সট আছে ইলেক্ট্ৰনিক্স
ডিপ্ল'মা ইন ৰেছপেক্টিভ ডিচিপ্লিন অফ ইঞ্জিনিয়াৰিং ফ্ৰম এ গভট ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে বিচাৰিছে ইয়াতো ডিপ্ল'মা বিচাৰিছে মেকানিকেলৰ কাৰণে বিচাৰিছে ইয়াতো মেকানিকেল ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিঙৰ পৰা মেকানিকেল কৰা হ'ব লাগিব মেক্সিমাম এলাউড লোকেশ্যন এটা উল্লেখ কৰা আছে কেণ্ডিডেট ইজ টু চুজ এণ্ড কেন এপ্লাই ফৰ ওৱান ট্ৰেড এট ওৱান ৱৰ্ক চেণ্টাৰ লোকেশ্যন অনলি চ' আপোনালোকে যদি আবেদন কৰে তেতিয়াহ'লে মেক্সিমাম এটা চেণ্টাৰহে এটা ট্ৰেডতহে আবেদন কৰিব পাৰিব বেছিকৈ কৰিব নোৱাৰে যিকোনো এটা ট্ৰেডত আপোনালোকে আবেদন কৰিব পাৰিব ডিউৰেশ্যন দিছে 12 মাহৰ কাৰণে হ'ব এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিংটো মানে এবছৰৰ কাৰণে হ'ব আৰু এপ্ৰেণ্টিছশ্বিপ কৰি থাকোঁতে আপোনালোকৰ চেলাৰী কিমান হ'ব গ্ৰেজুৱেশ্যন এপ্ৰেণ্টিছশ্বিপ যদি হয় তেতিয়াহ'লে 9,000 টকা হ'ব ট্ৰেড এপ্ৰেণ্টিছশ্বিপ 1 year IT যদি হয় তেতিয়াহ'লে 7,700 টকা ট্ৰেড এপ্ৰেণ্টিছশ্বিপ 2 বছৰ যদি হয় 2 বছৰ IT কৰা যদি হয় তেতিয়াহ'লে 8,050 টকা ডিপ্ল'মা এপ্ৰেণ্টিছশ্বিপ হ'লে 8,000 টকা চ' ইয়াতে গোটেইখিনি দিয়া আছে আৰু আপোনালোকে অফিচিয়েল নটিফিকেশ্যন যদি চাব বিচাৰে ডেছক্ৰিপশ্যনত চেক কৰিব তাতে গোটেইখিনি দিয়া আছে আপোনালোকে ডাউনলোড কৰি নিজে পঢ়ি চাই ল'ব পাৰিব আৰু প্ৰথমতে আপোনালোকে অনলাইন কৰিবলৈ হ'লে প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব তাৰপিছত লগ ইন কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব অফিচিয়েল এডভাৰটাইজমেণ্টটো মই দেখাই দিছোঁ আপোনালোকক এতিয়াই এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট চ' আপোনালোকে চাই ল'ব পাৰিব মই ডেছক্ৰিপশ্যনত দি থ'ম আপোনালোকে তাত গৈ চাব পাৰিব ডাউনলোড কৰি আপোনালোকে নিজে চাই ল'ব পাৰিব কোনকেইটা ভেকেঞ্চিৰ কাৰণে কিমান চিট আছে কিমান পোষ্ট আছে ইয়াতে গোটেইখিনি উল্লেখ কৰা আছে চ' আপোনালোকে নিজে চাই ল'ব এবাৰ চ' ইয়াতে 12টা পেজ আছে টোটেল 12টা পেজ আপোনালোকে নিজে চাই ল'ব পাৰিব ডাউনলোড কৰি আপোনালোকে নিজৰ মোবাইলতে চাব পাৰিব আৰু অনলাইন আবেদনৰ মই লিংকটো দেখাই দিছোঁ প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰত আপোনালোকে ক্লিক কৰিব মই ৰেজিষ্টাৰৰ লিংকটো ডেছক্ৰিপশ্যনত দি থৈছোঁ আপোনালোকে তাত গৈ ক্লিক কৰি পেলাই প্ৰথম ৰেজিষ্টাৰ কৰিব তাৰপিছত লগ ইন কৰি পেলাই এপ্লাই আবেদন কৰিব পাৰিব এতিয়া গোটেইখিনি দেখা পাইছে আপোনালোকৰ নাম দিব লাগিব মিডল নেম এটা ফাৰ্ষ্ট নেমটো মিডল নেমটো লাষ্ট নেমটো আৰু ইয়াতে আপোনালোকৰ ইমেইল দিব লাগিব চ' গোটেইখিনি দেখাই আছোঁ ইয়াতে ইমেইলটো দিব লাগিব আৰু ইয়াতে মোবাইল নাম্বাৰটো দিব লাগিব আৰু PWD ষ্টেটাছ দিব লাগিব যদি ৰিকুৱাৰ্ড হয় এটা কেটেগৰী চিলেক্ট কৰিব লাগিব কেটেগৰী চাৰ্টিফিকেট নাম্বাৰ যদি আছে তেতিয়াহ'লে দিব লাগিব ডেট অফ বাৰ্থ চিটি আপোনালোকে ক'ত জন্ম হৈছে সেইটো দিব লাগিব ইয়াতে মাদাৰ নাম এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব এটা পাছৱৰ্ডটো ক্ৰিয়েট কৰি পেলাই আপোনালোকে ইয়াতে নেক্সটত ক্লিক কৰিব লাগিব যদি আপোনালোকে অনলাইন আবেদন কৰাৰ যদি লিংক যদি ভিডিঅ' বনাই দিব লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব মই ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ